মই অসম বিধানসভাৰ যি আমাৰ অধিৱেশন হৈ গৈছিল আৰু সেইখন বিধানসভাতে মই কৈছিলোঁ যে আমাৰ বহু কেইগৰাকী নতুন বিধায়ক আছে আৰু ৪৭ গৰাকী আমাৰ নতুন বিধায়ক আছে। যিহেতু আমাৰ যি কাৰ্য পৰিচালনাৰ যিটো ছিষ্টেম, এই ছিষ্টেমৰ লগত তেওঁলোকে অভ্যস্ত নহয়, যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছিলোঁ আৰু সেইটোৰ আধাৰত অহা ৪ আৰু ৫ তাৰিখে আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণেও মুকলি আছে। যিসকলে ইচ্ছা কৰে সকলোৱে ইয়াতে আমাৰ গোপীনাথ ভৱনত অহা ৪ তাৰিখে হ'বগৈ এই প্ৰশিক্ষণ। গতিকে বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা 3-0 হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুৱেশ্যনো কেনেকুৱা, বিভিন্ন ধৰণৰ বিষয় তেওঁলোকে জানিবলগীয়া থাকে আৰু সেইকাৰণে দুদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰ গুপ্ত কাশ্যপ, আমাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়া, প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ নমল মমিন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। মই আশা ৰাখিছোঁ যে যিসমূহ প্ৰবীণ বিধায়ক তেওঁলোকেও যাতে অংশগ্ৰহণ কৰে, আমি ভাল পাম। আৰু যিহেতু আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ বিভাগৰ যিহেতু মিনিষ্টাৰ পীযুষ হাজৰিকা উদ্বোধনী অনুষ্ঠানত এতিয়া মোৰ লগত তেখেতো অংশগ্ৰহণ কৰিব থাকিব। মই এইখিনি কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। এই প্ৰশিক্ষণৰ ব্যৱস্থাটো আমি ইতিমধ্যে লৈছোঁ। ৪ আৰু ৫ তাৰিখে আমাৰ এই ভিতৰ চহৰতে যি গোপীনাথ পল্টনৰ যিটো ভৱন, GNB ভৱনত হ'ব। দুদিনীয়া আমাৰ 11টা বজাৰ পৰা আৰম্ভ হ'ব। 11টা বজাৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 তাৰিখে আমাৰ আবেলিলৈ শেষ হ'ব। যিহেতু 6 তাৰিখৰ পৰা যিহেতু অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত অধিৱেশন হ'ব, গতিকে সেইটোৰ লগত সংগতি ৰাখি আগতীয়াকৈ কৈছোঁ। আৰু চৰকাৰে যিহেতু 10 তাৰিখে বাজেট উত্থাপন কৰিব, গতিকে তাৰ আগে আগে বিধায়কসকলে জানিবলগীয়া বহু কথা থাকে। আপোনালোকৰ জ্ঞাতাৰ্থে মই এইখিনি কথা জনাম। আজি তেখেতে আমাক জনাইছিলে, তেখেতে শপত ল'ম বুলি জনাইছিলে। খন্তেক পিছতে তেখেতে আহি পেলাই শপত ল'ব। ইতিমধ্যে 125 জনে শপত লোৱা আছে। তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে শপত ল'ব পৰা নাছিলে। আজি তেওঁ শপত গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।